মই ভাবিছিলো যে নাগালেণ্ড চোৱা মানুহ কমি গ'ল, কিয় পেট আছে, পেট চোৱা মানুহ বেছি হ'ল। তাল জৰক আমি ভৰিৰে বজাই ৰাইজৰ পৰা বাহ বাহ লৈছো। পাঠকবিলাকে নাম গালি মুখখন আৰু আঙুলিকে তাহে দেখা পায়, তাত বাহিৰে দেখা নাপায়। কিন্তু আমাৰ যিবিলাক মহিলা পাঠক আছে তেখেতসকলে নাম গালি পাঁচখণ্ড গোটাই দেখা পায়। কোনখন শাস্ত্ৰত লিখা আছে ভৰিৰে তাল বজালে? কোনখন শাস্ত্ৰত লিখা আছে নাগৰা কামিল কামিলে খাব লাগে? এই নাগৰা নাম আপোনালোকে জানে, এই নাগৰা নাম আজি উদ্ধৱক ডাঙৰীয়া এটা বৰ টান কথা কৈছে। আজি সঁচাকৈ কিছুমান নতুন প্ৰজন্মৰ মহিলা পাঠক বা পুৰুষ পাঠকে এই নাগৰা নাম ধ্বংস কৰিব ওলাইছে। উদ্ধৱক ডাঙৰীয়াই কৈছে যে সঁচাকৈ যদি ৰাইজ যদি আপোনালোক সজাগ নহয় তেতিয়া নাগৰা নাম আপোনালোকে দেখিবলৈ নাপাব, ইয়াত কিবা বেলেগে দেখিবলৈ পাব। কাৰণ আপোনালোকে জানিছে আজি সঁচাকৈ বৰ আনন্দিত হৈছো মই। আজি আদ্যশক্তিৰ মহামায়া এই থানখনত সঁচাকৈ নামচা মানুহ ইমান হ'ব বুলি মই ভবাই নাছিলো। আজি বৰ আনন্দ পাইছো, কাৰণ নাগৰা নাম চোৱা মানুহ আছে। মই ভাবিছিলো যে নাগৰা নাম চোৱা মানুহ কমি গ'ল, কিয় পেট আছে, পেট চোৱা মানুহ বেছি হ'ল। কিন্তু নহয়, মোৰ ভুল ধাৰণা, মোৰ ভুল হৈ গৈছে। কাৰণ মোৰ ভুলটো আজি শুধৰা হৈছে। নাগৰা নাম চোৱা মানুহ আছে, যাতে নাম ভাল পায়। তেখেতসকলে দেখিছে যে নাগৰা তাল ভৰিৰে বজাইছে, নাগৰা দুটা কামিৰে কামিৰে খাবা দেখছিল, কিন্তু ৰাইজে মাত নামাতে। আপোনালোকে কিয় নামাতে? আপোনালোকে মাত মাতিলে কিবা পইচা দিব লাগিব নেকি? আপোনালোকে কিয় মাত নামাতে? সঁচা কথা, পিতেক পিতে বুলি আপোনালোকে কিয় নামতে? পিতেক বুঢ়া বুলি কিয় মাতে আপোনালোকে? তুমি নামতা বুলিয়ে কৈছা, বহুতে মাতে। বাপা পিতেৰে আছে নাই, বুঢ়া কবাত দিছো। তাল জৰক আমি ভৰিৰে বজাই ৰাইজৰ পৰা বাহ বাহ লৈছো। ইয়াতকৈ আমি কিমান জানা মানুহ, আৰু তাক পুৰস্কাৰো দিছো। আজি পুৰস্কাৰ কিয় দিছো? ভৰিৰে তাল বজাই আমাক দেখিছো। মই ভগৱানক কওঁ, হে প্ৰভু, এই যিজনে ভৰিৰে তাল বজাই ৰাইজৰ আগত দেখিছে তাৰ ভৰিত কিয় পকা লগা নাই? সঁচাকৈ যদি ভগৱান আছে, বৃহৎ কৰে বিশ্বকৰ্মাই দ্ৰবাক দিলা, বলিৰজে আনি দবা মত্যত ৰাখিলা। এই বস্তু দুটা স্বৰ্গৰ পৰা বলিৰজে আনিছে, মত্যক দিলে। মানুহে ভাবিছে যে ইয়াতে সৃষ্টি হৈছে, নহয়, বলিৰজে আনি মত্যত ৰাখিলা। ৰণবাদ্য আছিল দবা সত্য ত্ৰেতা দ্বাপৰত, শ্ৰীশংকৰে আনি থলে কীৰ্তন ঘৰত। দিশৰ ক্ষেত্ৰত তৈয়াৰ হল কুৰকুৰি বা তকৰ, অমিয়ৰ অফৰ ঢৌ তোলে নাম সৰোবৰ। এয়া হল তাল আৰু নাগৰাৰ জন্ম। পাঠক বিলাকে নাম গালি মুখখন আৰু আঙুলিকে তাহে দেখা পায়, তাত বাহিৰে দেখা নাপায়। কিন্তু আমাৰ যিবিলাক মহিলা পাঠক আছে তেখেতসকলে নাম গালি পাঁচখণ্ড গোটাই দেখা পায়, সাতখণ্ড দেখা নাপায়। আৰু সৌগৌৰৱে কয় মোবাইলটো মিলবাই নৰি। মোবাইলটো মালাৰ লগে লগে সিহঁতে কয় যে আমি মাহত 32খান নাম গাওঁ। 32খান নাম মহিলাবিলাকে গায়। এনেকৈ গায়। আমাৰ ঘৰততো মাই, খুৰী, সৰু মাই, পেহী এইবিলাকো আমি দেখিবলৈ পাইছো। মাহত 6 দিন তেখেতসকল বাহিৰত থাকে, 1 মাহত 6 দিন বাহিৰত থাকে। আৰু এই লক্ষীস্বৰূপ আই মাতৃসকলে 32 দিন কেনেকে গায়? কেনে ধৰণৰ গায়?
কেনেধৰণৰ গায় এখেতসকলৰ মাহেকীয়া তেখেতসকলে এনেই নাম গাইছে এই গতিকে মই আপোনালোকক শাস্তি কৰি কৈছো আপোনালোক সজাগ হওক কাৰণ যদি আপোনালোক সঁচাকৈ সজাগ নহয় কেতিয়া নাম হৈ নাথাকে ৰাখিব নোৱাৰিলো নামৰ বয়স মোৰ 60 বছৰ হ'ব এই নাগৰা বজাব মোৰ 60 বছৰ হ'ল মোৰ বয়সৰ কথা মই নকওঁ বয়সৰ কথা ক'লে জমে লাই পাই বুলি কয় মই বয়সৰ কথা নকওঁ এই 60 বছৰে মই বহু অভিজ্ঞতা মোৰ হ'ল আৰু অভিজ্ঞতা নহ'ল যা হোক উঠি অহা নতুন প্ৰজন্মৰ যদি নাগৰা নাম সঁচাকৈ যদি আপোনালোকে বাছি ৰাখে তেনেহ'লে যেদিনা নাগৰা মানে তাল ভৰিৰে বজাই আপোনালোকে বন্ধ কৰি দিয়ক ৰবা ভৰিৰে তাল কিয় বজাইছে কোনখন শাস্ত্ৰত লিখা আছে ভৰিৰে তাল বজালে কোনখন শাস্ত্ৰত লিখা আছে নাগৰা কান্দিল খাব লাগে সেই গতিকে মই কৈছো আৰু জানা মানুহ কেতিয়াও এইবিলাক বস্তু নকৰে কিয় নকৰে সিহঁতে ভাবিছে যে তাল সৰ্থেবাৰীত পাই পিতাৰ তাৰ পৰা পইচা নিল তালা নাম বজাম এই নাগৰা নলবাৰী বাদ্য ভাণ্ডাৰত পাই তাৰ পৰা আনি পেলাই বজাম এই বাদ্যকৰ সম্পত্তি নহয় এইবিলাক বস্তু ওপৰৰ পৰা অহা মাল এই ওপৰৰ পৰা অহা বস্তু এই নাগৰা তাল মানে বাপ বাপাকৰ সম্পত্তি নহয় আপোনালোকে শুনি আচৰিত দিব এই তালৰ জন্ম কেনেকৈ হ'ল নাগৰাৰ জন্ম কেনেকৈ আহিল আপোনালোকে শুনক মই অকণমান ধৈৰ্য ধৰি কওঁ মহাদেৱে যেতিয়া তাণ্ডৱ নাচিছিল তাৰ পৰা তাতো আনিছে পাৰ্বতী যেতিয়া লয়লাস নাচিছিল তেতিয়া তেওঁৰ পৰা লটো আনিছে এই তা আৰু ল এয়া হ'ল তাল